हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ এডমিট কাৰ্ড মুকলি হৈছে তো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দি আছো তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু এইটোৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব এতিয়া স্ক্ৰল ডাউন কৰিম আৰু তলফালে যাম জেচিও ওয়াৰ অগ্নিবীৰ এপ্লিকেশন লগইন ইয়াত ক্লিক কৰিম এতিয়া আকৌ নতুন এটা পেজ খোল খাব ইয়াত ক্যাপচাৰ ফিল আপ কৰিব লাগিব যদি ক্যাপচাৰটো না আহে বা বুজি নাপায় ইয়াত ক্লিক কৰিব তেতে বেলেগ ক্যাপচাৰ আহিব এইটো ফিল আপ কৰিব লাগিব এতিয়া আকৌ ইয়াত নতুন পেজ খোল খাইছে প্ৰথমতে ইয়াত ইউজাৰ নেম দিব লাগিব তাৰ পিছত পাসওয়াৰ্ড আৰু যদি পাসওয়াৰ্ডটো নাই বা পাহৰি গৈছে তেতিয়ালে ফৰগেট পাসওয়াৰ্ড ইয়াত ক্লিক কৰি আপোনালোকে চেঞ্জ কৰিব পাৰিব পাসওয়াৰ্ডটো আমাৰ যেহেতু পাসওয়াৰ্ডটো আছে তে আমি এতিয়া পাসওয়াৰ্ডটো বহাই লম বহাই লৈ ক্যাপচাৰটো ফিল আপ কৰিম তাৰ পিছত স্ক্ৰল ডাউন কৰি তলফালে যাম লগইন টু কনফাৰ্ম ইয়াত ক্লিক কৰিম এতিয়া লগইন হৈ গৈছে এইটো ড্যাশবোর্ডত আছে মাই প্রোফাইল এপ্লাই অনলাইন হিস্টরি অ্যাপ্লিকেশন চেঞ্জ পাসওয়ার্ড রেলি এডমিট কার্ড এফিডেভিট ফিডব্যাক আদার ভেরিফিকেশন আর অনলাইন সিই এডমিট কার্ড আর এইফালে দিয়া আছে স্টেটৰ নাম ZRO ডিস্ট্রিক্ট ARO তহসিল হাইট কিমান ডেট অফ বার্থ কিমান কোয়ালিফিকেশন পুৰুষ হয় না মহিলা আৰু মেৰিট নে আনমেৰিট এইটো আমি যেহেতু এডমিট কাৰ্ড ডাউনলোড কৰিম সেই কাৰণে অনলাইন সিই এডমিট কাৰ্ডত ক্লিক কৰিম এতিয়া এটা নতুন পেজ খোল খাব আৰু এইটো স্লো আছে সাইটটো সেই কাৰণে ওয়েট কৰিব ইয়াত দুটা বস্তুৰ প্ৰয়োজন হ'ব JIA ৰোল নাম্বাৰ আৰু ইউজাৰ পাসওয়াৰ্ড এই দুটা কত পাব মই দেখাই দি আছো আপোনালোকক এতিয়া আকৌ ব্যাক কৰি ড্যাশবোর্ডত যাম হিস্টরি অফ এপ্লিকেশনত ক্লিক কৰিম এতিয়া আকৌ ক্যাপচাৰটো আহিছে ক্যাপচাৰটো ফিল আপ কৰি লম ইয়াত আহি গৈছে সিৰিয়েল নাম্বাৰ নেম ৰোল নাম্বাৰটো লিখি লব বা কপি কৰি লব ইয়াৰ পৰা অনলাইন সিই এডমিট কাৰ্ডত ক্লিক কৰিম এতিয়া আকৌ তাৰ পিছত ইয়াত ক্লিক কৰিম এতিয়া আহিছে ইয়াত ৰোল নাম্বাৰটো বহাই দিম ইয়াত পাসওয়াৰ্ডটো বহাই দিব লাগিব এতিয়া পাসওয়াৰ্ডটো বহাই দিম তাৰ পিছত স্ক্ৰল ডাউন কৰি তলফালে যাম তাৰ পিছত ক্যাপচাৰটো বহাম তাৰ পিছত লগইনত ক্লিক কৰিম এতিয়া লগইন হৈ গৈছে ইয়াত ৰোল নাম্বাৰ আৰু পাসওয়াৰ্ডটো দিয়াই থাকিব এতিয়া নতুন পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব আৰু পাসওয়াৰ্ডটোত কেপিটেল লেটাৰ স্মল লেটাৰ সিম্বলিক আৰু নাম্বাৰ থাকিব লাগিব পাসওয়াৰ্ড দুটা ফিল আপ কৰি ললো তাৰ পিছত ক্যাপচাৰটো বহাব লাগিব আৰু চেঞ্জ পাসওয়াৰ্ডত ক্লিক কৰিম এতিয়া পাসওয়াৰ্ডটো চেঞ্জ হৈ গৈছে পপ আপ মেছেজ আহিছে ওকে কৰিম এতিয়া আকৌ লগইন কৰিম কৰিব লাগিব ৰোল নাম্বাৰ পাসওয়াৰ্ড আৰু ক্যাপচাৰ ফিল আপ কৰি লগইনত ক্লিক কৰিম এতিয়া লগইন হৈ গৈছে ইয়াত পাৰ্সোনাল ডিটেইলছ ৰোল নাম্বাৰ দিয়া আছে ডেট অফ বার্থ exam date roll number application category candidate name ARO name father's name আৰু ZRO name admit card ইয়াত ক্লিক কৰিম এতিয়া আৰু নেটৱৰ্কটো স্লো আছে বা সাইটটোৱে স্লো আছে এনে লাহে লাহে আহি আছে অগ্নিবীৰ জেনাৰেল ডিউটি এডমিট কাৰ্ড লিখা আছে ইয়াত ক্লিক কৰিম এতিয়া আকৌ এডমিট কাৰ্ডটো ডাউনলোড হৈ গৈছে আহি গৈছে এতিয়া ইয়াত দিয়া আছে JIA ৰোল নাম্বাৰ এক্সাম ডে ৰোল নাম্বাৰ ক্যান্ডিডেট নেম ডেট অফ বার্থ জেন্ডাৰ পুৰুষ হয় না মহিলা ফাদার্স নেম ক্যাটাগরি এপ্লাইড সাবজেক্ট আৰু ফটো দিয়া আছে ইয়াতে মাকৰ নাম ARO ZRO নেম এণ্ড এড্ৰেছ টেষ্ট চেণ্টাৰ কিমান তাৰিখে হ'ব এক্সামটো আৰু কোন সিটত
ৰিপৰ্টিং টাইম, গেট ক্লোজ টাইম আৰু ছিগনেচাৰ থাকিব। আৰু এক্সাম দিয়ে যাওঁতে কিছুমান বস্তু লৈ যাব লাগিব। এডমিট কাৰ্ডটো প্ৰিণ্ট কৰি লৈ যাব লাগিব আৰু ফটো থকা আইডেণ্টি প্ৰুফ এটা অৰিজিনেল লৈ যাব লাগিব। পানীৰ বটল, ৰিচেণ্ট উঠা 2 কপি কালাৰিং ফটো আৰু বল পেন এটা ব্লু নহ'লে ব্লাক, এইকেইটা বস্তু লৈ যাব লাগিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।